ওদালগুৰিত বিপিএফৰ কৰ্মশালাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী লোকসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ ৰাজনৈতিক দলেও সমান্তৰালভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ বিটিচিৰ দুয়োটা লোকসভা সমষ্টিত এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে দলীয় কৰ্মকৰ্তাসকলক অহা নিৰ্বাচনৰ পূৰ্বে মনোনয়ন প্ৰদানৰ উদ্দেশ্যে শনিবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত দলীয় কৰ্মশালা অনুষ্ঠিত কৰে ভেৰগাঁও জিলা বিপিএফৰ উদ্যোগত সহস্ৰাধিক বুথ কৰ্মীক লৈ অনুষ্ঠিত কৰ্মশালা উদ্বোধন কৰি বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বুথ পৰ্যায়ৰ নেতা কৰ্মীসকলক নিৰ্বাচনৰ বাবে মাৰ বান্ধি থিয় হোৱাৰ বাবে আহ্বান জনাই বিটিচি সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিপিএফক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে আহ্বান জনায় সভাত বিধায়ক দুৰ্গাদাস বড়ো বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ লমছৰাও দৈমাৰীকে ধৰি দলীয় নেতা পালি নেতা উপস্থিত থাকে কৰ্মশালাতে বিজেপি নেতা বঞ্জাৰ দৈমাৰী সহিতে শতাধিক নেতাই বিপিএফত যোগদান কৰে আজি ভেৰগাঁও জিলা বিপিএফ দলৰ উদ্যোগত যেটো কৰ্মশালা কৰ্মী সভা ইয়াত উপস্থিত হ'বলৈ পাই মই খুব ভাল লাগিছে মুঠতে আমি যেনেকুৱা বিচাৰিছে ইয়াতকৈ বেছি হৈছে তাৰমানে ইয়াত কমেও 5000 6000 আমাৰ কৰ্মী আছিল 5000 কৰ্মীৰ ভিতৰত এজন কৰ্মীয়ে যদি 5টাকৈ ভোট কালেকশ্যন কৰিব পাৰে তেতিয়া ইয়াতে এনে 6 লাখ এনে আহিলোঁ 3 লাখ ভোট এনে এই কৰ্মীসকলে আনিব পাৰে একজন কৰ্মীয়ে 5জন কৰি হলে 2.5 লাখ একজন কৰ্মী হিচাপে 5জন কৰি আৰামত পাৰে মই হেতুকে সুধিছিলোঁ যে আপোনালোকে কিমান হেতেতো অলপ বেছি কৈছে মই এভাৰেজলি এজন কৰ্মী হিচাপে 5জন কৰি ধৰিলোঁ 5জন তো মানুহ আছে ইয়াত 6000 5জন কৰি হলে 3 লাখ আৰামছে হৈ যায় তো ইয়াতে 3 লাখ ভোটাৰ আৰাম ভেৰগাঁও টংলা আৰু ভেৰগাঁও সমষ্টি হিচাপে বিৰাট ভালকৈ আমি জিকি আছে মই টাৰ্গেট দিছিলোঁ 1 লাখ কিন্তু ইহঁতে 1 লাখতকৈ বেছি পাৰিব বুলি আমাক আশা দিছে তো ভেৰগাঁও জিলা হিচাপে খুব ভাল আগন্তুক যিটো 24ত যিটো নিৰ্বাচন এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব লোকসভা দৰং ওদালগুৰিত আমি কৈছোঁ জনাই দিছোঁ আমাৰ কৰ্মীসকলক যে আমি ইণ্ডিপেণ্ডেণ্টলি কাৰো লগত মিত্ৰতা নকৰি পেলাই MP খেলিব আৰু যোনে MP টিকেট পাব বিপিএফ দলৰ পৰা এই দৰং ওদালগুৰি সমষ্টিত ইয়াৰ কপালটো ভাল বুলি কৈছোঁ মই ইয়াৰ পৰা যোনে জিকি যাব বিপিএফৰ পৰা তাকে আমি গভৰ্ণমেণ্ট অফ চেণ্ট্ৰেলত কেবিনেট মিনিষ্টাৰ বনাই দিম বুলি আমি কথা দিছোঁ কথা সেইটোৱে গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণ কৰিছে আনফালে আকৌ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ঘৰত এইবিলাকত মই নাই দিছপুৰ পলিটিক্স বা দিল্লী পলিটিক্সত মই নাই ইহঁতৰ মাজত কি হৈ আছে হোৱা নাই এইটো মই এই বিতৰ্কত মই যাব বিচৰা নাই আৰু মই নাযাওঁ মই খালি আমাৰ দায়িত্বটো হ'ল বিটিচি বাচাব লাগে বিটিচি উন্নয়ন কৰিব লাগে বিটিচিত শান্তি আনিব লাগে আৰু প্ৰমোদ বৰক হাঁঠাব লাগে ইয়াৰ পৰা এইবিলাক কোনে কি কৈছে কোৱা নাই ইয়াৰ ৰিপ্লাই মই দিব দৰকাৰ নাই বিটিচি বাকী ৰাইজে চবে জানে আজিৰ দিনত বিটিচিৰ কি অৱস্থা হৈ আছে সেইটোকে লৈ পেলাই মই আজি প্ৰত্যেকটা জেগাত মই মিটিং কৰি আছোঁ বাছ হৈছে আমাৰ মতে 2টা MP আমাৰ জিকিব এইবাৰ বাছ এইটোৱেই দুটা সমষ্টি মানে কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাত আমি 2টা লোকসভাত আমি খেলিম আৰু জিকাটো 100% অহা নাই নিৰ্বাচন বুলি আহিছে এতিয়া আপোনালোকে লক্ষ্য কৰিছে ধৰ্মক তেওঁলোকে একমাত্ৰ ৰাজনৈতিক আহিলা হিচাপে লৈছে গতিকে মইতো ভাল হিন্দু এজন মোৰ লগত আজি ইয়াত উপস্থিত থকা আটাইবিলাকে ভাল হিন্দু যিসকল হিন্দু আছে গতিকে হিন্দু হ'লেই তেওঁলোকে যি মেৰুকৰণৰ প্ৰচেষ্টা চলাইছে সেইটো মেৰুকৰণ হ'ব বুলি মই নাভাবোঁ আৰু আমাৰ যিগৰাকী স্থানীয় বিধায়ক এই স্থানীয় MP
যিগৰাকী আছে স্থানীয় MP গৰাকীয়ে না ভোট না শ্ৰুত কথা কিছুমান BPFৰ সম্পৰ্কত কোৱা আৰম্ভ কৰিছে। আমি হেনো বিদেশী নাগৰিক ইয়াত বাংলাদেশৰ পৰা আনিলোঁ, হাগ্ৰামা মহিলাৰী আনিল, এনেকুৱা না ভোট না শ্ৰুত। তেওঁলোকে একচুৱেলি মৰেলি ইতিমধ্যে পৰাজিত হৈছে, যাৰ কাৰণে তেওঁলোকে নাৰ্ভাছ হৈছে, নাৰ্ভাছ হৈ যিকোনো কথা কোৱা আৰম্ভ কৰিছে। আমাৰ ক'বলগীয়া একো নাই, তেনেকুৱা লাখ লাখ মন্দিৰ ভাৰতবৰ্ষত আছে, ইতিমধ্যে কোটিৰ ঘৰত মন্দিৰ আছে। গতিকে তাৰে এটা মন্দিৰ, ৰাম মন্দিৰ অলপ ডাঙৰকৈ বনাইছে, আৰু মানুহে নাজানিলেহেঁতেন যদি এইটো বিজেপিয়ে ৰাজনৈতিক কাৰ্যক্ৰমত অন্তৰ্ভুক্ত নকৰিলেহেঁতেন। ৰাজনৈতিক কাৰ্যক্ৰমত অন্তৰ্ভুক্ত কৰা পৃথিৱীত ক'ৰবাত আপোনালোকে দেখিছে নেকি প্ৰধানমন্ত্ৰীয়ে মূৰ্তি উদ্বোধন কৰে? নকৰে। তেওঁলোকে কৰিছে, তেওঁলোকৰ লক্ষ্য উদ্দেশ্য আছে। এই যাত্ৰাটো ইফালে আহিব বুলি মই নাভাবিয়ে, কাৰণ কংগ্ৰেছৰ এই ন্যায় যাত্ৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যিটো ৰেলী ইফালে আহিব বুলি মই নাভাবোঁ। আৰু বাকী ৰাজনৈতিক দলবিলাকে BPFক বহুত দলেই শত্ৰু বুলি নাভাবে, মিত্ৰ বুলি নাভাবিব পাৰে, সেইটো আমাৰ এডভান্টেজ। কি কৈছে? এইটোতো আপোনালোকেও দেখিছে। আজি প্ৰমোদ বড়োৱে কেইটামান কথা ডেভেলপমেণ্টৰ লগত জড়িত নোহোৱা কথা কৈ ৰাইজক কিছুমান কথা কোৱা আৰম্ভ কৰিছে, যেনে শান্তি। শান্তিটো এটা গোটা বস্তু নহয়। শান্তি হাগ্ৰামা মহিলাৰীয়ে আনিছে প্ৰথম BTC এৰিয়াত। হাগ্ৰামা মহিলাৰীয়ে শান্তি যদি তেওঁ যদি চাৰেণ্ডাৰ নকৰিলেহেঁতেন, দল গঠন নকৰিলেহেঁতেন, শান্তি নাহে। আৰু কাৰোবাৰ বুকুচাত উঠি প্ৰমোদ বড়োৱে NDP সকলৰ বুকুচাত উঠি, আপচুৰ বুকুচাত উঠি প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি অনাৰ কথা কৈ আছে। যিবিলাক ৰাজনৈতিক অৰাজনৈতিক সংগঠন আছে তেওঁলোকৰ কৃতিত্ব ইয়াত আছে। প্ৰমোদ বড়োৰ জিৰ' কাৰ্য হৈছে, জিৰ' তেওঁৰ কণ্ট্ৰিবিউশ্যন এই শান্তি